জলদি 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 মই পৰা নাই ৰ'বা মই গৈ আছো ৰ'বা মই তোমাক হেল্প কৰি দিম ব'লা পেডেল মাৰা পেডেল মাৰা পেডেল মাৰা পৰি যাম পেডেল মাৰা পেডেল মাৰা ইমান ডাঙৰ ছোৱালী হৈ তুমি চাইকেল চলাব নাজানা নপৰা মই আছো নহয় হাইছা কিয় দুখ পাইছো মই ইমান ডাঙৰ ছোৱালীজনী হৈ তুমি চাইকেল চলাব নাজানা মা পাপাই মোক চলাবই নিদিয়ে কেনেকে শিকিম মই ঠিক আছে আহা মই তোমাক হেল্প কৰি দিম উঠা 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 একো নহয় আহা উঠা লাহে লাহে পেডেল মাৰা এৰিম মই এতিয়া এৰিম মই এৰিবা তাৰ পাছত অৱশ্যে আমি বেলেগ ঠাইলৈ শিফ্ট হ'লোঁ মানুহ সলনি হয় ছাৰ আপুনি যিজনী অম্ৰপালীৰ কথা ক'লে আৰু বৰ্তমান যিজনী অম্ৰপালী তাইৰ তাত সেই সৰলতা নাই আনকি গিৰিয়েক মৰা দুখ কোনো দেখা পোৱা নাই তাই যেন ভালহে পাইছে কাৰণ তাইৰ নামটো এতিয়া ট্ৰেণ্ডিঙত আছে পাব্লিচিটি পাইছে বা এনি প্ৰব্লেম নাই তেনেহ'লে আমি শ্বটটো ৰেডি কৰিব পাৰোঁ য়েছ অ'কে মেম মিশ্ৰ মানুহখিনি বাৰে বাৰে ফোন কৰি আছে গৈ আছো বুলি তুমি পেক আপ বুলি জনোৱাচোন ঠিক আছে তুমি কথাটো গম পাইছাই নহয় হয় তেওঁ কৈছে যদি অসুবিধা নহয় বেলেগ এদিন ডেটটো মিলাই দিওঁ হ'ব একো প্ৰব্লেম নাই থেংক ইউ মই কষ্টিউমটো চেঞ্জ কৰোঁ তুমি গাড়ীখন ৰেডি কৰা হ'ব ঐ বন্ধ কৰ ব'ল নমস্কাৰ আৰম্ভ কৰোঁ হয় অ'কে থেংক ইউ মোৰ ওপৰত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে বিভিন্নজনে বিভিন্ন কথাই মোৰ বিষয়ে বহুত কিবা কিবি কৈ আছে কিন্তু প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে মোৰ বিষয়ে এনেদৰে বহুত কথা কৈ মোক সেই ঘটনাটোৰ লগত জড়িত কৰি আপোনালোকে সমালোচনা কৰাৰ আগত মোৰ বিষয়ে লিখাৰ আগত আপোনালোকে মোৰ আৰু তেখেতৰ মাজৰ সম্পৰ্কটো কি আছিল সেইটো জানি লোৱা উচিত তেওঁৰ মনত জীৱনৰ প্ৰতি উদাসীনতাৰ ভাৱ সৃষ্টি হৈছে যি মুহূৰ্তত মই তেওঁক লগ পাইছিলোঁ নকৰিবলগীয়া কাম কৰিবলৈ ওলাইছিল মই চম্ভালিছোঁ সেই সময়ত তেওঁ তেতিয়াতো কোনো নাছিল আছিল নেকি কোনো প্ৰায় শেষ হৈ যোৱা মানুহ এজনক মই নতুন এটা জীৱন দিবলৈ চেষ্টা কৰিছোঁ গতিকে আপোনালোকে ভাবেনে সেই মানুহজনৰ জীৱন মই কাঢ়িবলৈ চেষ্টা কৰিব পাৰোঁ বুলি নিশ্চয় নাভাবে চাওক এজন মানুহৰ মৃত্যু ঘটিছে গতিকে এই মুহূৰ্তত আমি মূল কথাটোৰ পৰা আঁতৰি আহি কাৰোবাৰ ব্যক্তিগত জীৱনৰ সিদ্ধান্তৰ প্ৰতি প্ৰশ্ন উঠোৱাটো উচিত জানো মই ভাবোঁ নিশ্চয় নহয় শেষত মই এটা কথাই ক'ব বিচাৰোঁ প্ৰকৃত সত্যটো কি সেয়া জানিবলৈ আপোনালোকে অপেক্ষা নকৰে এনেকুৱা কিছুমান বিভ্ৰান্তিমূলক তথ্য সমাজত নিবিয়পাব যিবোৰে আপোনালোকৰ লগতে সমগ্ৰ ৰাইজৰ সময় নষ্ট কৰিব আৰু লগতে মোৰ কেৰিয়াৰটো লোকচান কৰিব পাৰে। Thank you. মিছা কথা
মিছা কথা এইবোৰ চব মিছা কথা চব মিছা এইবোৰ হেল্ল' ছাৰ এটা নতুন ক্লু পাইছোঁ এইবাৰ যে আপুনি চিয়'ৰ হৈ যাব অম্ৰপালি যে হত্যাকাৰী মই গৈ আছোঁ দিয়া ছাৰ আপুনি কথাটোত এক্সাইটমেণ্ট নেদেখুৱালে যে মই মানে বেলেগ এটা কামত গৈ আছোঁ ৰাতিহে উভতিম ঠিক আছে ছাৰ কৰিশ্মা অম্ৰপালি যে হত্যাকাৰী হয় তাৰ প্ৰমাণ তুমি বিচৰা আৰু তাই যে হত্যাকাৰী নহয় সেয়া মই প্ৰমাণ কৰিব চেষ্টা কৰিম ৰাখিছোঁ ছাৰ এজন আত্মহত্যা কৰিব বিচৰা মানুহক যদি চম্ভালাটো অপৰাধ হয় তেনেহ'লে সেই অপৰাধ মই কৰিছোঁ নিজৰ বয়সতকৈ ডাঙৰ মানুহ এজনক যদি জীৱন সংগী হিচাপে বাছি লোৱাটো অপৰাধ হয় তেনেহ'লে সেই অপৰাধো মই কৰিছোঁ আনে সুবিধা লৈছিল সেই সময়ত তেওঁক সাহস দিয়াটোও যদি মোৰ অপৰাধ আছিল তেনেহ'লে সেই অপৰাধো মই কৰিছোঁ যোনে যি ভাবে ভাবি থাকক মই মোৰ মতে আগবাঢ়ি যাম আপোনালোকে চাগে মোক চিনি পোৱা নাই মই আপোনালোকৰ ঘৰৰ ওচৰৰে আছিলোঁ বিক্ৰম তুমি পূৰবী ল'ৰা নহয় জানো হয় মানে এটা বিশেষ কামত আপোনালোকৰ ওচৰলৈ আহিলোঁ মই আচলতে অম্ৰপালিৰ বিষয়ে দুটামান কথা সুধিবলৈ আহিছিলোঁ কোন অম্ৰপালি অম্ৰপালি নামেৰে আমাৰ এজনী ছোৱালী আছিল কিন্তু তাইতো ঢুকাই থাকিল অনিতা চাহ দে আলহী আহিছে তুমি চাহ খাই যাবা দেই মোৰ দুটামান কাম আছে তুমি বহা আম্মু তই আহিছ কাৰণে মোৰ ভাল লাগিছে তই ভালে আছ আজিকালি মই দুখৰ মাজতো হাঁহিব জানো দুখবোৰে কিবা বুকুত হেঁচা মাৰিহে ধৰো কিন্তু চকু পানী নোলায় কেইদিনমান আগতে মুকেশ মোৰ ওচৰলৈ আহিছিল সি মোক কৈছিল অম্ৰপালি তাৰ জীৱনৰ এটা ডাঙৰ ফুল আছিল
কিন্তু সি ফুলৰ সংশোধন কৰিবও বিচাৰিছিল আৰু সেইকাৰণে হয়তো অম্ৰপালীয়ে ময়ো সেইটোৱে ভাবিছোঁ বহুত টকা পইচাৰ খেলি মেলি হৈছে আৰু মই ভাবোঁ এইবিলাক চব অম্ৰপালীয়ে কৰিছে মই সহজে এৰাত নাই তাইক তাইৰ অপৰাধৰ শাস্তি শুনক আপুনি অম্ৰপালীৰ সৰুৰে বান্ধৱী আনকি আপোনালোকৰ মাজৰ বন্ধুত্ব এতিয়াও আছে অম্ৰপালীৰ প্ৰকৃত ছবিখন আপুনি নিশ্চয় জানে আৰু সেইখিনি কথা পাতিবলৈকে আপোনাক আমাৰ ইয়ালৈ মাতি অনা হৈছে নাই নাই আপুনি চিন্তা কৰিব নালাগে আপুনি মুঠতে যি জানে তাকে কৈ যাওক আমি অম্ৰপালীক বুজিবলৈ হ'লে তাইৰ শৈশৱলৈ ঘূৰি যাব লাগিব কাৰণ অম্ৰপালীৰ জীৱনটোৰ লগত তাইৰ শৈশৱটো জড়িত হৈ আছে ডক্টৰ সুব্ৰত কাকতি আৰু ডক্টৰ নীলাক্ষী কাকতিৰ একমাত্ৰ সন্তান অম্ৰপালী এতিয়া আমি কি কৰিম কোৱা 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 আকো এতিয়া আমি ডান্স কৰিম ইয়ে মাজনী তোমাৰ এইটো পঢ়াৰ সময় নে খেলাৰ সময় মা এৰি দিয়া দুখ পাইছো পঢ়াৰ সময়ত তোমাক যদি আকৌ এনেকৈ খেলি থকা দেখো নহয় তোমাৰ এই গোটেইবোৰ পুতলা মই বাহিৰত দলিয়াই পেলাম